মোৰ নাম শ্ৰীমতী ৰীমা গগৈ। আজি আমি পেলনীয়া সামগ্ৰীয়ে নিত্য ব্যৱহাৰযোগ্য বস্তু কেনেকৈ তৈয়াৰ কৰে এটা ধাৰণা দিম। আমি বিকশিত ভাৰত বিল্ডাৰথন 2025 বৰ্ষৰ ভোকেল ফৰ লোকেল বিষয়ত পেলনীয়া সামগ্ৰীয়ে কেনেকৈ বস্তু তৈয়াৰ কৰিব পাৰি তাৰ এটা আমি ধাৰণা দিম। ইয়াৰ বাবে পেলনীয়া সামগ্ৰীৰ পৰা আমি কঠ কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ এটা পৰীক্ষা কৰিম। পোনপ্ৰথমে আমি পেলনীয়া কলথোৰাবোৰ সমান জোখত কটা হ'ল আৰু এদিন পানীত তিয়াই ৰখা হ'ল আৰু কলথোৰাবোৰ ভালদৰে শুকাবলৈ আমি কেইদিনমান পোনপটীয়া ৰ'দ নোপোৱা ঠাইত ৰখা হ'ল। তাৰ পাছত আমি কেইডালমান কলীয়া লতা গোটোৱা হ'ল আৰু দুয়োটা বস্তু আমি স্কুললৈ আনি ছাৰ বাইদেউসকলৰ আগত কলথোৰাবোৰ সমানে মাজে মাজে দীঘলকৈ ফলা হ'ল আৰু কলীয়া লতাবোৰ আমি দীঘলকৈ মাজে মাজে ফলা হ'ল আৰু এডালকৈ গাঁঠি দি আমি একোখন কঠ তৈয়াৰ কৰিলোঁ। এই কঠখনৰ সুবিধাসমূহ হৈছে যে ই হৈছে প্ৰদূষণমুক্ত, ইয়াক তৈয়াৰ কৰিবলৈ সহজ আৰু ঠাণ্ডা দিনত বহিবলৈ ভাল আৰু কম খৰচী। ধন্যবাদ। আজি পেলনীয়া সামগ্ৰীৰে আমি কেনেকৈ কঠ প্ৰস্তুত কৰিলোঁ তাৰে এটা ধাৰণা দিলোঁ।